নমস্কাৰ। আজিৰ শব্দমালা অনুষ্ঠানটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত কবি বিভাৰাণী দাস বাইদেউৰ কেইটিমান কবিতা পাঠ হিচাপে আগবঢ়াবলৈ লৈছোঁ। উপত্যকা। মনত আছেনে বুকুৰ কাকলিবোৰ সযতনে সাঁচি ৰখাৰ কিমান যে হেঁপাহ, গোটেই পৃথিৱীখন সেউজীয়া কৰাৰ মাথো বাজি থাকে নিৰলে এটি বৰাকী বাঁহীৰ সুৰ, জগাই তোলে নিসংগ নিৰ্জনতাৰ বুকু, নিজৰি বৈ অহা অনামিজুৰি এদিন বৈ আহি নদী হ'ব। ৰূপালী জোনাকৰ ডেউকা সামৰি নিসংগ হৈও ভৱিষ্যতৰ স্বপ্নত উদ্বাউল হোৱা জোৱাৰবোৰ আকুলতাৰে দৌৰি আহে মোৰ কাষলৈ। পাহাৰ খহাই নিৰ্মাণ কৰিব খোজো ভৱিষ্যতৰ সুৰম্য অট্টালিকা। থাকক দুখবোৰ এখন গভীৰ সাগৰ হৈ, দুখৰ দুপাৰে সস্নেহৰ সপোন সিঁচি, কঠিন মাটিত পলস পৰি চিৰ সেউজীয়া হৈ গজি উঠক স্বপ্নময় মুকুতাৰ প্ৰেম। আকাশ আৰু সাগৰ জুৰি মৰমী প্ৰচ্ছায়াই ৰঙীন কৰি তোলক বুকুৰ তলিৰ উপত্যকা। বহল হৈ থাকক আকাশখন চেনেহৰ বিশালতাৰে। তাই আজিও আজন্ম। সময় যে নহয় দুঃসময়, শব্দবোৰ বুটলিছিল তাই বকুলৰ পাহিত আৰু শেৱালিৰ মসৃণ দলিচাত। দুভৰি আগুৱাবলৈ তাই থমকি ৰৈছিল, সময়বোৰে তাইলৈ আগুৱাই নিছিল। তাইৰ দেখোন তাতেই আছে সেই ভঁৰালুইটৰ দাঁতিকাষৰীত, য'ত কলহ ভৰাইছিল মদাৰজোপা কিম্বা আহঁতজোপা নাইকিয়া হ'ল। মানৱ সভ্যতাৰ এক দিগবিদিক ধ্বজা উৰুৱাৰ নামত মষিমূৰ হ'ল। তথাপিতো তাই তাতেই ৰৈ আছিল, কলহটোৰ ফুটা নাছিল, কঢ়িয়াইছিল আত্মনিনাদ। এখন ঘৰ প্ৰহাৰ মানসেৰে তাই আজিও আজন্ম। মুঠা ফুটা ঘৰটোৰ তলিখন কিমান উদং, তুমি চকু নুফুৰাবা। টোপা টোপে সৰি পৰা চকুলোৰ দন্তবিন্যাসবোৰ গাণিতিক মাধ্যমত নুজুখিবা, কাৰণ তাই আজিও তোমাৰ বাবে আজন্ম। বসন্ত। সকলো পুৰণি পাত সৰাৰ পাছতো এটা নব্য সম্ভাৱনাৰে যিয়ে মেলে জীৱনৰ ন কুঁহি, সেয়াই জানো বসন্ত নহয়? গোপনে অতি সংগোপনে চলে এই আয়োজন। কোনে জানে আহি চোতালৰ হৃদয় মাটিত পাৰি দিয়ে ভালপোৱাৰ ফুলাম দলিচা। বুকুত গছে বনে গুজি দিয়ে ৰঙীন কুঁহিপাতৰ চেনেহী শৰাই। যি সময় নিসংগ আছিল, যি জীৱন আছিল দুৰ্বিষহ, যি সপোন সৰি পৰিছিল, যি আশাই জীৱনৰ পৰা মাগিছিল মেলানি, তুমি অহাৰ খবৰ পাই আহিছে ঢাপলি মেলি। তোমাৰ মাজতে যে আছে জীৱন ৰঙীন কৰাৰ অযুত সম্ভাৱনা। প্ৰহেলিকা। বহুদিনেই হ'ল পদূলিৰ এটা চুকত চকুহাল বান্ধি থৈছিলোঁ। পাৰ চৰাই দুটিয়ে নিতৌ ৰমলিয়াইছিল। আগন্তুক উষ্ণতাৰ বতাহজাক গাত মেৰিয়াই লোৱাৰ অনন্য হাবিয়াস তাতেই পঞ্জীভূত হৈ আছিল। কুলিজনীয়ে বাৰে বাৰে নুদুকা বটবৃক্ষৰ ডালত বহি বিনাই
যেন তাই মোৰ সহোদৰ আছিল। প্ৰতীক্ষাৰ অন্তত এইবেলি ৰঙালীৰ ৰহদৈ পথাৰত তোমাৰ সতে বিশেষভাৱে আলিংগনৰত হোৱাৰ আপাহখিনিক নিঃশব্দে আহি পুৰাবা। কিয়নো বৰদৈচিলাৰ সতে তোমাৰ আৰু মোৰ নামটো লিপিবদ্ধ আছিল। প্ৰহেলিকাবোৰ এটা উৎসৱ হওক, যি উৎসৱত বিকিৰণ ঘটে সমন্বয়ৰ, এক ধনাত্মক সৃষ্টিশীল ঐক্যতানৰে পথাৰ মেৰুদণ্ড। আমি তাতেই দাপোন সদৃশ অৱয়ৱবোৰ বিচাৰি লওঁ। ধন্যবাদ।